অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোৱে যোৱা প্ৰায় 70 বছৰে যেনেধৰণে অবৈধ বাংলাদেশী বিদেশী সমস্যাৰ সন্মুখীন হৈ আহিছে, এই সমস্যাৰ পৰা অসমীয়া জাতিয়ে স্থায়ীভাৱে পৰিত্ৰাণ বিচাৰিছে আৰু এই পৰিত্ৰাণ দিব পৰা একমাত্ৰ শক্তি হৈছে ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টিয়ে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে অসমীয়া জাতিক মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য নিৰাপত্তাৰ বাবে দৃষ্টান্তমূলক যিবিলাক পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ ফলত বৃহত্তৰ অসমীয়া সমাজখনে যথেষ্টখিনি সকাহ পাইছে। অসমত বসবাস কৰা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে আজি তাৰিখত যি মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰাৰ সুযোগ লাভ কৰিছে, ইয়াৰ অন্তৰালত আছে দিল্লী আৰু দিছপুৰ চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টা। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাৰ্বজনীন নীতি সবকা সাথ সবকা বিকাশৰ জৰিয়তে আজি যি উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হ'ল, তাৰ ফলত আজি অসমত প্ৰতিগৰাকী অসমীয়া ব্যক্তিয়ে এই কথাত পতিয়ন গৈছে যে বিজেপি চৰকাৰ থাকিলেহে অসমীয়া জাতিৰ অস্তিত্ব সকলো সময়তে সুৰক্ষিত হৈ থাকিব। আৰু কংগ্ৰেছে যোৱা 55 বছৰে তেখেতসকলে যেতিয়া শাসনভাৰ চলাইছিল, সেই মুহূৰ্তত তেখেতসকলে কেৱল ক্ষমতাৰ লালসাত পৰি ক্ষমতাত বৰ্তি থকাৰ স্বাৰ্থত বাংলাদেশৰ পৰা অবৈধ বিদেশী আনি অসমৰ জিলাই জিলাই সংস্থাপন দিয়াৰ ফলত অসমীয়া জাতি সম্পূৰ্ণৰূপে নিৰাপত্তাহীনতাত ভুগিব লগা হৈছিল, যাৰ ফলত 6 বছৰীয়া গণ আন্দোলন হৈছিল। আৰু এই গণ আন্দোলনক কংগ্ৰেছে কোনোদিনেই মৰ্যাদা দিয়া নাছিল। ফলত তেখেতসকলে পুলিচ মিলিটাৰীৰ যোগেদি সেই সময়ত নিশংস অত্যাচাৰ চলাইছিল আন্দোলনকাৰীসকলৰ ওপৰত। ফলত 860 গৰাকী অসমীয়া বীৰ বীৰাংগনাই আত্মবলিদান দিব লগা হৈছিল, যুৱক যুৱতীয়ে আত্মবলিদান দিব লগা হৈছিল। সেই কথা অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে। গতিকে এইবাৰ নিৰ্বাচনতো নিশ্চিতভাৱে এই কথা মনত ৰাখি ভোটদাতা ৰাইজে ভাৰতীয় জনতা পাৰ্টিক পুনৰ ক্ষমতাত অধিষ্ঠিত কৰিব। কাৰণ যোৱা 10 বছৰে কাজিৰঙাত যেনেধৰণে সন্দেহযুক্ত বিদেশী অবৈধ বেদখল আছিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানতো যেনেধৰণে অবৈধ সন্দেহযুক্ত বিদেশী বেদখল আছিল, এনেধৰণে বিভিন্ন জাতীয় অনুষ্ঠানবিলাকৰ যিমান সংখ্যক আমাৰ সমস্যা সেই সময়ত সন্মুখত দেখা দিছিল, এই সকলোবিলাক কথা অসমৰ মানুহৰ মনত স্পষ্টভাৱে আছে।